এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে নতুন নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা শেহতীয়াভাৱে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰীৰ বাবে আছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ কেবিনেট বৈঠকৰ অন্তত নিৰ্দেশনা প্ৰকাশ কৰা হৈছে যে কৰ্মচাৰীসকলৰ বন্ধ সম্পৰ্কত এই নিৰ্দেশনা। মাধৱদেৱৰ তিথি চৰকাৰী বন্ধ 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্টত বন্ধ ঘোষণা কৰা হৈছে। ইতিমধ্যে চৰকাৰী কেলেণ্ডাৰত 23 আগষ্টত বন্ধ আছিলে আৰু যেহেতু 24 আগষ্টতে মাধৱদেৱৰ তিথি উদযাপন কৰা হ'ব, সেয়েহে 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্টত বন্ধ ঘোষণা কৰা হৈছে। আমাৰ মাধৱদেৱৰ তিথিৰ বন্ধটো 23 তাৰিখে আছিলে, কিন্তু আমাক সকলোৱে জনাইছিল যে এইবাৰ 23 তাৰিখে সন্ধিয়াৰ পৰাহে তিথি লাগিব। একচুৱেল সকলোৱে উদযাপন কৰিব 24 ছেপ্টেম্বৰ। সেইকাৰণে মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধটো আমি 23 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 24 ছেপ্টেম্বৰলৈকে আমি লৈ গৈছোঁ। ইপিনে চৰকাৰী বিষয়াসকলৰ ক্ষমতা নিৰ্মাণ নিশ্চিতকৰণৰ বাবে কেইবাটাও পদক্ষেপ লোৱা হৈছে। কেবিনেটে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে শৈক্ষিক সহযোগিতাৰ বাবে বেংগালুৰুৰ বাধৱানী চেণ্টাৰ ফৰ গভৰ্ণমেণ্ট ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ সৈতে ব্যয়শূন্য 1 বছৰ বুজাবুজি চুক্তিত অনুমোদন জনাইছে। আৰু এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে ন প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়া আৰু সেৱাৰ ডিজিটেল ৰূপান্তৰক উৎসাহিত কৰাৰ বাবে WGDT আৰু অসম চৰকাৰৰ মাজত এক সহযোগিতামূলক পৰিকাঠামো স্থাপন হ'ব। আৰু এই বুজাবুজি চুক্তিৰ দ্বাৰা বিকশিত প্ৰযুক্তিৰ ক্ষেত্ৰত মধ্যৰ পৰা জ্যেষ্ঠ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলৰ বাবে ক্ষমতা নিৰ্মাণ, উল্লেখিত প্ৰযুক্তিক সামৰি লোৱা উদ্যোগ, চৰকাৰী বিভাগ, প্ৰকল্প আৰু পদক্ষেপৰ বাবে ডিজিটেল ৰূপান্তৰত সমৰ্থন আগবঢ়োৱা হ'ব। ইপিনে USTMক লৈ পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু এইবাৰ ঘোষণা কৰিছে যে USTMত পঢ়া ল'ৰা-ছোৱালীয়ে অসমৰ চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰিব। কেৱল USTMে নহয় যে ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰ চাকৰিত আবেদন কৰিব নোৱাৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।